নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ GS ৰোড। এইটো হ'ল আপোনাৰ ভঙাঘৰ উৰণীয়া সেতু। মই GS ৰোডৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ। আজি যিটো ভিডিঅ' বনাব ওলাইছোঁ সেই কথাখিনিও কোৱাটো প্ৰয়োজন আছে। তো মই আজি আপোনালোকক ক'ম, GS ৰোডৰ কাষত আপুনি ভঙাঘৰত আহিলে দেখিব এই ৰঙা ৰঙৰ অট্টালিকাটো। এইটো অট্টালিকা, এইটো হ'ল আসাম ফ্লাৱাৰ মিল। এইটো আপোনাৰ বনাইছে, ইয়াত চনটো লিখা আছে 1956। মানে এই অট্টালিকাটো যেতিয়া বনাইছিলে তেতিয়া মানে এই GS ৰোডত আপোনাৰ এইবোৰ যে দেখিছে সেইবোৰ অট্টালিকা নাছিলে। তেতিয়া কি আছিলে? তেতিয়া মানে চাৰিওফালে পানী মেটেকা আছিলে। পানী মেটেকা, পানী কচু আৰু আপোনাৰ বগলী, মাছ, ভেকুলী, সাপ এইবোৰ আছিলে। আৰু যেতিয়া মানে GS ৰোডেৰে উজনি অসমৰ মানুহবোৰ আহিছিল পল্টন বজাৰলৈ, বাছত আহিছিল, তেতিয়া মানে এই ঘৰটো যেতিয়া বাছৰ পৰা দেখা পায়, বাছত খিৰিকীৰ কাষত বহি আহেতো, যেতিয়া দেখা পায় এই অট্টালিকাটো দেখা পায়, তেতিয়া মানে মানে গুৱাহাটী পালোঁ আৰু তেতিয়া এই ফিলিংটো আহিছিল। তো সেই সময়ৰ যিবোৰ মানুহ আছে এতিয়া এইবোৰ বুঢ়া হৈ গ'ল, কিছুমান মৰি গ'ল। যদি জীৱিত আছে তেওঁলোকে বুজি পাব মই কি কৈ আছোঁ। তাৰমানে সেই সময়ত বনোৱা এইটো অট্টালিকা GS ৰোডত, মানে তেতিয়া অট্টালিকা নাছিলে, তেতিয়া চাৰিওফালে মুকলি আছিল গুৱাহাটীখন 1956। আৰু তেতিয়া তাৰে পিছত যেতিয়া গুৱাহাটীত জনতা ভৱনটো বনালে, অসম সচিবালয়, তাৰে পিছতহে মানে গুৱাহাটীখন জাবৰা হৈ গ'ল। তাৰে আগত মানে ভাল আছিলে, এটা প্ৰাকৃতিক পৰিৱেশ আছিলে, GS ৰোড মুকলি আছিলে, GS ৰোড বেদখল হোৱা নাছিলে। এতিয়া চবেই বেদখল কৰিছে। তো আপুনি চাওক, এই ঠাইখিনিত আপুনি চালেই গম পাব। এই আপোনাৰ যিটো ফ্লাইঅভাৰৰ এইটো চাওক, এইটো ফ্লাইঅভাৰৰ ৱালটো চাওক, আৰু আপুনি এইফালৰ ৱালটো চাওক। এই মাজৰ যিটো গেপ, এই গেপটো আপুনি চাওক কিমান বহল, আপুনি নিজে চাওক কিমানকেইখন গাড়ী একেলগে আহিব পাৰিছে, কিমান বহল আছে। আৰু আপুনি এই মেজাৰমেণ্টটো আপুনি গণেশগুৰিত চাওক আৰু উলুবাৰীত চাওক। গণেশগুৰি, উলুবাৰী, 6 মাইল এইবোৰ দলঙত আপুনি এইটো মেজাৰমেণ্ট চাওক। মানে ব্ৰিজৰ ৱালৰ পৰা এইফালৰ ফুটপাথৰ ৱাললৈকে কিমান মানে মিটাৰ আছে, মিটাৰ। এই মিটাৰটো আপুনি জোখক, তেতিয়া আপুনি গম পাব GS ৰোড কেনেকৈ বেদখল হৈছে। কাৰণ এই যিটো প্লটৰ গৰাকী, তেওঁ ধনী মানুহ, তেওঁ সেই সময়ৰ ধনী মানুহ। তো তেওঁ বেদখল কৰা নাই কাৰণে ইমানখিনি গেপ আছে। চাওক ইমান গেপ আছে। কমেও ইয়াত 4খন গাড়ী একেলগে আহিব পাৰে, পেৰাৰেল মানে কি কয়, একেলগে 4খন গাড়ী আহিব পাৰে। আৰু উলুবাৰীত চাব একেলগে 2খন গাড়ী আহিব নোৱাৰে। তো যিবিলাকে বেদখল কৰিছে সেইবোৰ মানে ভিক্ষাৰীৰ পোৱালি হয়, ভিক্ষাৰীৰ পোৱালি। এইবোৰ ধনী মানুহ নহয়, এইবোৰ মানে বাপেকৰ বাপেক মানে ভিক্ষাৰী আছিলে, এইটো গুৱাহাটীত আহি ধনী হৈ গৈছে। তো ঠিক আছে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰক। যিসকল মানুহে GS ৰোড বেদখল কৰিছে তেওঁলোক ভিক্ষাৰীৰ জাত হয়। ঠিক আছে, ধন্যবাদ।